নমস্কাৰ বন্ধুসকল, আগৰ ভিডিঅ'ত আমি ফৰ্মুলা ইন্ট্ৰডাকশ্যন শিকিছিলোঁ। আজিৰ ভিডিঅ'খনত আমি শিকিম বেচিক মেথমেটিকেল অপাৰেটৰ কেনেকৈ কৰে, অৰ্থাৎ বেচিক মেথমেটিকেল অপাৰেটৰ দি কেনেকৈ এক্সেলত কাম কৰে সেইটো শিকিম। তো এইটো ব্যৱহাৰ কৰি আমি এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন কেনেকৈ কৰিব পাৰি আজি শিকিম। চ' ইয়াতে হোৱাট ইজ মেথমেটিকেল অপাৰেটৰ? মেথমেটিকেল অপাৰেটৰটো কি আমি জানিব লাগিব। তো মেথমেটিকেল অপাৰেটৰ হ'ল অপাৰেটৰ হ'ল ক্যালকুলেশন কৰি ব্যৱহাৰ কৰা এটা চিম্বল। ক্যালকুলেশন কৰিব পৰা এটা চিম্বল। অপাৰেটৰ ব্যৱহাৰ কৰি ক্যালকুলেশন কৰিব পৰা এটা চিম্বল। যেনেকুৱা মেইন চাৰিটা অপাৰেটৰ হ'ল এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন। যেনেকুৱা এই অপাৰেটৰবোৰ এক্সেল ক্যালকুলেশনৰ এটা ফাউণ্ডেশ্যন, যাৰ দ্বাৰা আমি এক্সেলত ক্যালকুলেট কৰিব পাৰোঁ। তো এতিয়া আমি প্ৰথমতে এক্সেলটো ওপেন কৰি লওঁ। এক্সেলত ওপেন কৰি আমি প্ৰেক্টিকেলি চাম যে কেনেকৈ আমি এই চাৰিটা অপাৰেটৰ কেনেকৈ ইউজ কৰে আজি ক্লাছত আমি দেখাম। তো চাৰিটা অপাৰেটৰ আমি কেনেকৈ ইউজ কৰিম আজি ভিডিঅ'খনত আমি দেখাবলৈ যত্ন কৰিম যে কেনেকৈ আমি এই চাৰিটা অপাৰেটৰ অৰ্থাৎ এডিশ্যন, ছাবট্ৰেকশ্যন আৰু মাল্টিপ্লিকেশ্যনৰ লগত ডিভিজন কেনেকৈ কৰে আজি এইখন ভিডিঅ'ৰ জৰিয়তে আমি দেখাম। চ' আমি এডিশ্যন কেনেকৈ কৰোঁ? এডিশ্যন কৰিবৰ কাৰণে আমাৰ সাপোজ ইয়াতে আমি দুটা নাম্বাৰ ললো, যেনেকুৱা ইয়াতে দুটা নাম্বাৰ লৈছোঁ 50 আৰু ইয়াতে আমি এটা নাম্বাৰ ললো 63। এতিয়া মই বিচাৰো যে এই দুটা নাম্বাৰক আমি ইয়াতে তাৰ টোটালটো উলিয়াম। সাপোজ এইটো নাম্বাৰ 1, এইটো নাম্বাৰ 2। আমি ইয়াতে ওলাম টোটাল, অর্থাৎ টোটাল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? টোটাল কৰিবৰ কাৰণে যেহেতুকে প্লাস কৰাৰ দৰকাৰ, সো আমি এই দুটা নাম্বাৰক প্লাস কেনেকৈ কৰিম? তো দুটা নাম্বাৰৰ প্লাস কৰিবৰ কাৰণে প্ৰথমতে আমি ইকুৱেল সাইন দিব লাগিব। লাষ্ট ক্লাছত অলৰেডি আমি কৈছিলো যে যেতিয়াই আমি কোনো এটা মাল্টিপ্লিকেশ্যন বা এডিশ্যন বা ডিভিজন যিকোনো এটা ফৰ্মুলা যেতিয়াই এক্সেলত আমি ফৰ্মুলা ইউজ কৰিম তেতিয়া কিন্তু আমাৰ ইকুৱেল সাইনটো কম্পালসৰি লাগিবই। ইকুৱেল সাইন নহলে আমাৰ ফৰ্মুলাটো নহবই। সো আমি ইয়াতে ইকুৱেল সাইন দিছো। ইকুৱেল সাইন দিয়াৰ পিছত আমি এই নাম্বাৰটো ক্লিক কৰিলো, তাৰ পিছত আমি প্লাস সাইন এটা দিব লাগিব। কিবোৰ্ডৰ পৰা প্লাস সাইন দিলো আৰু আমাৰ সেকেন্ড নাম্বাৰটোক আমি ইয়াতে প্লাস কৰিলো। সো ইয়াতে নাম্বাৰ 1 আমি সিলেক্ট কৰিলো C3 সেল আৰু নাম্বাৰ 2 আছে D3 সেলত। দুটা সেল আমি ইয়াতে প্লাস কৰি দি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে টোটাল নাম্বাৰটো আহি গ'ল। এতিয়া আমি একচুয়ালি এই সেলটো কি কৰিলো যে দুটা সেল অর্থাৎ সেল C3 আৰু সেল D3 কে আমি সেল E3 এইটো টোটালটো উলিয়াইছো। সো এনেকৈ আমি টোটাল বা এডিশ্যন কৰিবৰ কাৰণে এই ফৰ্মুলাটো ইউজ কৰিব লাগে। সিমিলাৰলি যদি আমি দুটা নাম্বাৰ যেহেতুকে আমি বহুত কেইটা নাম্বাৰৰ এডিশ্যন কৰিব পাৰো, তাৰ কাৰণে আমি এডিশ্যন কৰিব লাগে। তো এইটো আমি কি শিকিলো? এডিশ্যন কেনেকৈ কৰে এডিশ্যন শিকিলো। এতিয়া যদি আমি চাওঁ সাবট্ৰাকশ্যন কেনেকৈ কৰে, সাবট্ৰাকশ্যন কেনেকৈ কৰে, সাবট্ৰাকশ্যন কৰিবৰ কাৰণে আমাৰ দুটা নাম্বাৰ লাগে। যেনেকুৱা নাম্বাৰ 1 যদি আমি দিওঁ 92 আৰু নাম্বাৰ 2 যদি আমি নাম্বাৰ দিওঁ 53, তেতিয়াহ'লে 92 পৰা 53 মাইনাস কৰিব লাগিব। তো সাবট্ৰাকশ্যন মাইনাস কৰিব লাগিব এইটো নাম্বাৰ 1 আৰু এইটো নাম্বাৰ 2। তো আমি ইয়াতে প্ৰথম ইকুৱেল সাইন দিব লাগিব। ইকুৱেল সাইন দিয়াৰ পিছত আমি ইয়াতে যাব লাগিব ফাৰ্ষ্ট নাম্বাৰটো সিলেক্ট কৰি ল'বি। সিলেক্ট কৰি এটা মাইনাস সাইন এটা দিব লাগিব, যেটো কিবোৰ্ডত ড্যাশ দিয়া আছে এইটো মাইনাস সাইন। এনেকৈ মাইনাস সাইন দিয়াৰ পিছত আমি নেক্সট যেটো নাম্বাৰ 2 দিয়া আছে নাম্বাৰটো সিলেক্ট কৰাৰ পিছত এন্টাৰ প্ৰেছ কৰিলো। এন্টাৰ প্ৰেছ কৰিলে কিন্তু ইয়াতে আমাৰ রেজাল্টটো আমি পাই গলো। তো রেজাল্ট হৈছে কিমান? 39। সিমিলারলি যদি আমি নাম্বাৰ মাল্টিপ্লাই কৰিব বিচাৰো যে দুটা বা তিনটা নাম্বাৰক যদি মাল্টিপ্লাই কৰিব, সচৰাচৰ দুটা নাম্বাৰে মাল্টিপ্লিকেশ্যন হয়। তো মাল্টিপ্লিকেশ্যন কৰিব গ'লে আমি ইকুৱেল সাইন দিয়াৰ পিছত ষ্টাৰ যেটো সিম্বল আছে আমাৰ কিবোৰ্ডত সেইটো ষ্টাৰ সিম্বলটো ইউজ কৰিব লাগিব মাল্টিপ্লিকেশ্যনত। তো মাল্টিপ্লিকেশ্যনৰ কাৰণে আমি সিমিলাৰলি দুটা নাম্বাৰ লম। সাপোজ ইয়াতে নাম্বাৰ 3 লৈছো আৰু ইয়াতে নাম্বাৰ 2 কাৰণে ললো 5। তো এই দুটা যদি আমি মাল্টিপ্লাই কৰিলে সচৰাচৰ কিমান ওলাব? ইকুৱেল সাইন দিব লাগিব। ইকুৱেল সাইন দি আমি এই নাম্বাৰটোক সিলেক্ট কৰিলো, তাৰপিছত আমি ষ্টাৰ সাইন দিলো। ষ্টাৰ সাইন চাই ল'ব, এইটো ষ্টাৰ সাইন হ'ল মাল্টিপ্লিকেশ্যন। তাৰপিছত আমি নাম্বাৰ 2 সিলেক্ট কৰিলো। সিলেক্ট কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে দুটা নাম্বাৰ মাল্টিপল হৈ গ'ল। সিমিলাৰলি যদি আমি ডিভিজন দিব খোজো, ডিভিজন আমাৰ এনেকুৱা দুটা নাম্বাৰ দি ডিভিজন যদি দিব খোজো, সাপোজ ইয়াতে হ'ল ডিভিজন দিবৰ কাৰণে আমি ইয়াতে এটা নাম্বাৰ ললো 100 আৰু নাম্বাৰ 2 ললো আমি 2। এতিয়া আমি কি কৰিব লাগিব? এই নাম্বাৰটোক ডিভাইড কৰিব লাগিব, অৰ্থাৎ 100ক আমি কাক দি ডিভাইড কৰিম? 2 দি। তো ইয়াতে আমি ইকুৱেল সাইন দিব লাগিব। ইকুৱেল সাইন দি নাম্বাৰ 1ক আমি সিলেক্ট কৰিলো,
তাৰপিছত আমি ইয়াতে ডিভিজন অৰ্থাৎ স্লেছ যিটো দিয়া আছে ডিভিজন সিলেক্ট কৰিলো, তাৰপিছত আমাৰ নাম্বাৰটো সিলেক্ট কৰি এন্টাৰ কি প্ৰেছ কৰাৰ লগে লগে ইয়াতে আমাৰ রেজাল্টটো আমি পাই গলো। সো A1 অর্থাৎ ইয়াতে সেল নাম্বার 1 মানে ইয়াতে লেখা আছে C13 ডিভাইড বাই D13। তো C13 ক আমি D13 দিয়ে ডিভাইড কৰিলে কি ওলায় আমাৰ রেজাল্টটো আমি পাই গলো। সো আমি যদি প্র্যাকটিক্যালি চাব খুঁজো যদি চাব খুঁজো প্র্যাকটিক্যালি চাব গ'লে আমি এডিশন কিহৰ কাৰণে হয়, এডিশন একচুয়ালি টোটাল নাম্বার উলিয়াবৰ কাৰণে হয়। তাৰপিছত সাবট্রাকশন একচুয়ালি সচৰাচৰ আমি প্ৰফিট বা লছ উলিয়াবৰ কাৰণে আমি সাবট্রাকশন ইউজ কৰো। তাৰপিছত হ'ল মাল্টিপ্লিকেশ্যন ইউজ কৰা হয় একচুয়ালি যেনেকুৱা স্যালারি শীট স্যালারি ক্যালকুলেশন কৰিবৰ কাৰণে আমি মাল্টিপ্লিকেশ্যন ইউজ কৰো। আৰু ডিভিজনটো সচৰাচৰ আমাৰ এভাৰেজ নাম্বাৰ বা ৰেচিও ওলাবৰ কাৰণে এভারেজ অর রেশিও ওলাবৰ কাৰণে কিন্তু আমি আমাৰ ডিভিজনটো ইউজ কৰো। সচৰাচৰ আমাৰ এনেকে এইটো টোটাল উলিয়াবৰ কাৰণে আমি ইউজ কৰো এডিশন, তাৰপিছত সাবট্রাকশন উলিয়াবৰ কাৰণে আমি ইউজ কৰো কি সাবট্রাকশন, তাৰপিছত আমাৰ টোটাল উলিয়াবৰ কাৰণে ইউজ কৰো আমাৰ এডিশন, তাৰপিছত স্যালারি ক্যালকুলেশন কৰিবৰ কাৰণে আমি ইউজ কৰো সাধাৰণতে মাল্টিপ্লিকেশ্যন, আৰু এভারেজ বা রেশিও উলিয়াবৰ কাৰণে আমি ইউজ কৰো আমাৰ হল এভারেজ। তো এইকেইটা হল আমাৰ বেসিক ম্যাথমেটিক্যাল অপারেটর। এই তিনটা ম্যাথমেটিক্যাল অপারেটর আমি জানিলো যে কেনেকৈ এই ম্যাথমেটিক্যাল অপারেটর কেইটা আমি এক্সেলত ইউজ কৰিব পাৰি। তো আজিৰ ভিডিঅ'ত আমি এক্সেলত এই বেসিক ম্যাথমেটিক্যাল অপারেটর শিকিলো, এডিশন, সাবট্রাকশন, মাল্টিপ্লিকেশ্যন আৰু ডিভিজন। এই অপারেটর ইউজ কৰি আমি বেসিক ক্যালকুলেশন কৰিব পাৰো আৰু রেজাল্টটো উলিয়াব পাৰো। নেক্সট ভিডিঅ'ত আমি কেনেকৈ অটো সাম ফাংচন কৰিব পাৰে, অটো সাম কেনেকৈ কৰে, সাপোজ বহুতকেইটা নাম্বাৰ আছে তাৰ অটোমেটিক্যালি সামটো কেনেকৈ ওলায় সেইটো শিকিম। তো আজিলৈকে ইমানে, তেতিয়ালৈকে হেভ এ নাইস ডে, বাই বাই।